নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ এটা নতুন ভিডিঅ'লৈ। আপোনালোকৰ লগত বহুত দিন হ'ল কোনো ধৰণৰ কথা পতা নাই। ডিটেইলছত মোৰ লাইফ আপডেট কি, মোৰ বৰ্তমান কি হৈ আছে একো জনোৱা হোৱা নাই। সদায় জনাবলৈ অসুবিধা হয়, সেইকাৰণে জনোৱা হোৱা নাইকিয়া। স্বাস্থ্যটো অলপ কেতিয়াবা আগবেলা ভাল থাকিলে পিছবেলা বেয়া হৈ যায় অট'মেটিক। মানে কোনো ধৰণৰ ৰিস্ক ল'বই নোৱাৰা নিচিনা হৈ গৈছে। সেয়েহে কোনো ধৰণৰ ভিডিঅ' মই ডেইলি দিব পৰা নাই। তাৰ বাবে প্ৰথমৰ বাবে আপোনালোকৰ ওচৰত আই এম ভেৰি চৰি। এতিয়া আহোঁ কথাবিলাকলৈ। আপোনালোকে জানে মোৰ এতিয়া 9 মাহ আৰম্ভ হৈছে। আৰম্ভ নহয়, আজি 2 সপ্তাহ হ'বলৈ হৈ গ'ল প্ৰায়। আৰু মই ডক্টৰৰ ওচৰলৈ গ'লোঁ, আৰু ডক্টৰৰ ওচৰলৈ গৈ পেলাই আমি ফাইনেলি ডেট পাই গ'লোঁ, আৰু লগতে কাউণ্ট ডাউনটো ষ্টাৰ্ট হৈ গ'ল। আপোনালোকক জনোৱা হোৱা নাই, সেইদিনানি জনোৱা নাই বাৰু। ফটো এখনহে আপলোড কৰা হৈছিল, আমি দুয়োটাই গৈছিলোঁ। লাষ্ট ফটো হিচাপে সেইখন ৰাখিলোঁ দুয়োটাই। এতিয়া আপোনালোকেও ভাবিছে চাগে ন ডেটটো কেতিয়ালৈ পৰিছে, কাৰণ আপোনালোকেওতো জানিবলৈ মন গৈছে ন মোৰ কি হৈছে কি নাই হোৱা। আৰু এটা কথা মোৰ যে কি হৈছে, মানে মোৰ এই যে জেণ্ডাৰ যে মানে অনুমান কৰে, মোক সেনেকুৱা এটা কৰিবলৈও খুব ইচ্ছা এটা আছে, কিন্তু মোৰ কৰিবলৈও মন নাই। কাৰণ মোৰ জেণ্ডাৰৰ লগত ৰিলেটেডেই নাই। মানে মোৰ যি হ'ব মই সেয়াই একচেপ্ট কৰিম, মানে ভগৱানে যি দিয়ে। সেইকাৰণে মই সেই জেণ্ডাৰ যে অনুমান কৰে, আমুক হৈছে তামুক হৈছে, মোৰ সেইবোৰ কৰিবলৈ ইচ্ছা নাই। আৰু মোৰ ক্ষেত্ৰতো বহুত বেছি কিবাকিবি হৈ আছে। মই মানে প্ৰথম অৱস্থাত ভাবিছিলোঁ আমুক হ'ব, নাই তেনেকুৱা নহয়। লাষ্ট মুহূৰ্তত বেলেগ হ'ল। মানে তেনেকুৱা ধৰণৰ কৈ দিছোঁ বাৰু। এটা কথাই কওঁ, মানে প্ৰায় মানুহবিলাকে হাৰ্টবিটটো অনুমান কৰে ন, ল'ৰা হ'ব নে ছোৱালী হ'ব। মোৰ মানে একদম কনফিউজন, মানে কোনো ক'ব নোৱাৰা মই বিশেষকৈ বিৰাট কনফিউজনত আছোঁ। এতিয়া আমাৰ ল'ৰাই হ'ব নে ছোৱালী হ'ব মই কোনো ধৰণৰ ক'ব নোৱাৰোঁ। কাৰণ বিভিন্ন ধৰণৰ ইউটিউবত ভিডিঅ' পাইছোঁ, মানে 140 যদি তলৰ ভিতৰত থাকে মানে ল'ৰা হয়, আৰু 140 ওপৰত গ'লে মানে কি হয়, ছোৱালী হয় বুলি মানুহে ভাবে। মানে সেইটো ধাৰণা এটা থাকে। এইটো কিমান সত্য ময়ো নাজানো, কিন্তু ময়ো ভাবিছিলোঁ ফাৰ্ষ্টতে। মোৰ কাৰণ হাৰ্টবিট 5 মাহলৈকে 140 ওপৰত, মানে 150 ওপৰতে মানে আছিলে। 164 আছিলে ফাৰ্ষ্টতে, লাষ্টত 154 তেনেকুৱা চামথিং আছিলে। আৰু মই তেতিয়া ভাবিছিলোঁ, মানে অনুমান এটা কৰিছিলোঁ যে মোৰ ল'ৰা নহয় ছোৱালী হ'ব। আকৌ 7 মাহত চাওঁতে চালোঁ 161। তেতিয়াও মই কনফাৰ্ম, মানে মোৰ ল'ৰা বা নহয় ছোৱালী হ'ব বুলি মই কনফাৰ্ম হৈ আছিলোঁ। কিন্তু লাষ্ট দুটা চেকআপত আহিলে, এটাত মানে মই এটা বহুত ডাঙৰ বিপদৰ পৰা হাত সাৰিলোঁ। আপোনালোকক জনোৱা হোৱা নাই নহয়। মই সেইদিনাখনেই কি হৈছিলে, পৰিলোঁ ঘৰৰ ভিতৰতে। ধামকৈ পিছল খাই পৰিলোঁ, বহুত ডাঙৰকৈ পৰিলোঁ। মানে কঁকালত দুখ পালোঁ, হাতত দুখ পালোঁ। ভাল মানে পেট পেলাই নপৰিলোঁ, জানেনে। ভগৱানে মোক সেইকণ সহায় কৰিলে। তেতিয়া 7 মাহত আকৌ আল্ট্ৰাচাউণ্ড এটা কৰিবলগীয়া হৈ গ'ল। 7 মাহ নহয়, 8 মাহত পৰিছিলোঁ। 8 মাহ ঠিকে আগৰ মাহটোত পৰিছিলোঁ। 8 মাহত পৰি গ'লোঁ। তাৰপিছত মানে ভয় লাগিলে, জানোচা মোৰ বা বাহিৰত থকাবিলাকৰ যি হৈছে, ভিতৰত থকা বেবীটো কিবা লোকচান হোৱা নাইতো, তেনেকুৱা ভয় লাগি পিনে আল্ট্ৰাচাউণ্ড এখন কৰিলোঁ। তেতিয়া হাৰ্টবিট আকৌ কমি আহিলে, একদম কমি আহিলে। 136 আহিলে। আৰু লাষ্ট মুহূৰ্তত এতিয়া 9 মাহৰ যোনটো হাৰ্টবিট হয়, সেইটো হয় 141। এতিয়া কোনো মানে ক'ব নোৱাৰে, মানে মোৰ ছোৱালীয়ে হ'ব নে ল'ৰাই হ'ব, মই নিজেই নাজানো মানে দেই। যদি আল্ট্ৰাচাউণ্ড কৰা জনে যদি জানে সেইটো বেলেগ কথা, মই হ'লে নাজানো কি। আৰু মোৰ ইভাগেও কোনো ধৰণৰ কথা নাই, জেণ্ডাৰ যিয়ে নহওক মোক ক'বলগীয়া নাই মোৰ ল'ৰা প্ৰব্লেম না ছোৱালী প্ৰব্লেম। মোৰ যি হয় মানে মোৰ বহুত মানে গ্ৰহণ কৰিম আৰু যি দিয়ে। এতিয়া আহিলে ডেটটো কেতিয়া আহিলে, ডেটটো দিছে মোক জানুৱাৰী 9 তাৰিখে। তাৰপাছত এতিয়া বেবী মানে হস্পিটেল বেগৰ কথা ক'বলৈ গ'লে, মোৰ বেবী বুলিয়ে নহয়, হস্পিটেল বেগ প্ৰায় ৰেডি হৈছে, কৰিছোঁ। যদি আপোনালোকে ভিডিঅ' চাবলৈ বিচাৰে তেতিয়া কমেণ্টত জনাব লাগিব, তেতিয়া মই দেখাম। নকৰিলেও দেখাই দিম, চিন্তা নকৰিব বাৰু দেই। যিখিনি মানে মোৰ বস্তুখিনি লৈছোঁ ন, সেইখিনিও প্ৰায় ধুই লৈছোঁ। আৰু যিখিনি বেবী আছে অবভিয়াছলি সেইখিনিতো মই ভালকৈ ধুই ডেটলেদি ধুই ৰাখিছোঁ। কাৰণ আমাৰ ঘৰত এটা নিয়ম আছিলে, মানে যে সেই বেবী জন্ম নোহোৱাৰ আগতে কাপোৰ ল'ব নাপায়। কিন্তু মই তাৰ অপ'জিট কৰিছোঁ। ভগৱানে জানে কি কৰে আহিবলগীয়া সময়খিনিত। কিন্তু ডক্টৰো কৈ পঠিয়াইছে যে বেবী যি কাপোৰ পিন্ধাব লাগিব সেইখিনি ফাৰ্ষ্টতে ধুব লাগিব, মানে বিশেষকৈ ইনফেকশ্যন যাতে নহয়। কাৰণ আমি হ'লেও বাৰু আগৰ দিনৰ কথা নকওঁ, মাহঁতে যিটো ভাবি আহিছে পৰম্পৰাগতভাৱে সেইটো কৰি আহিছে। কিন্তু কিছুমান পৰম্পৰাগত মানে বিজ্ঞানসন্মতভাৱে চাবও লাগিব ন। কাৰণ ইমান মানে বেবী এটা 9 মাহ ইমান মানে প্ৰটেকশ্যনত থাকে, কোনো ধৰণৰ ইনফেকশ্যনৰ পৰা, মানে বাহিৰৰ ইনফেকশ্যনৰ কথা কৈছোঁ, ইমান বচাই ৰাখে। ঘপককৈ আৰু দোকানৰ পৰা ধূলি বালি লগা কাপোৰ এযোৰতো পিন্ধাব নোৱাৰোঁ।
সেইটো ৰিস্ক ল'ব নোৱাৰোঁ। সেইকাৰণে কাপোৰ চাপোৰবোৰ ধুই ৰাখিছোঁ। এনেধৰণে দিনবোৰ পাৰ হৈছে। কিন্তু মই কথা এটা কওঁ, প্ৰথম দিনৰ পৰা 9 মাহলৈকে বৰ্তমানলৈকে ঘৰৰ কাম কৰি আছোঁ। এতিয়া আহিবলগীয়া সময়খিনি মোৰ বেবী কেনেকৈ হয় মই তাক নাজানো। ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰিব। যদি পেজটোলৈ আহিছে নতুনকৈ তেতিয়াহ'লে ফ'ল' কৰি ৰাখিব, কাৰণ আপোনালোকৰ বাবে আলহী আহি আছে নহয়। জানিব লাগিব আপোনালোকেও, আৰু আশীৰ্বাদ দিব মোক, যাতে মই এই সময়খিনি, যিখিনি সময় মানে খুব মানুহৰ আশীৰ্বাদ প্ৰয়োজন হ'ব, সেই সময়খিনি মই খুব ধুনীয়াকৈ মানে পাৰ কৰিব পাৰোঁ। আপোনালোকৰ আশীৰ্বাদেই মেইন। ইমানখিনি আৰু আপোনালোকৰ পৰানো বিচাৰোঁ কি ন, আশীৰ্বাদটোৱে মেইন। আশীৰ্বাদ দিব, আশীৰ্বাদ কৰিব। আজিলৈ ভিডিঅ'টো ইমানে, বাই।